হেল্ল' ষ্টুডেণ্টছ, আজিৰ এই লেকচাৰ ছিৰিজটোত মই যিটো আমি ডিছকাছ কৰি আছিলোঁ যে গছ লৰ এপ্লিকেশ্যন, তাৰ এইটো আজি লাষ্ট এপ্লিকেশ্যন হ'ব। ইয়াৰ হেডিংটো হৈছে ফিল্ড ডিউ টু এন ইউনিফৰ্মলি চাৰ্জড থিন স্ফেৰিকেল শ্বেল। তাৰমানে আমি এটা স্ফেৰিকেল শ্বেলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব। এতিয়া স্ফেৰিকেল শ্বেল বুলি ক'লে আমি কি বুজোঁ, মানে যাৰ এনেকুৱা এটা স্ফেৰিকেল বা স্ফেয়াৰ শ্বেপৰ বস্তু যাৰ ভিতৰতো ফুফুলা হৈ থাকে। তাৰ মানে এক্সাম্পল যদি আমি লওঁ ফুটবল, এতিয়া ফুটবলটোৰ ভিতৰতো ফুফুলা হৈ থাকে, তো সেনেকুৱা টাইপৰ বস্তুবিলাককে কোৱা হয় স্ফেৰিকেল শ্বেল বুলি। এতিয়া আজি আমি সেই স্ফেৰিকেল শ্বেলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। ইয়াৰ আগৰ লেকচাৰটোত আমি দুখন ইনফাইনাইট প্লেন শ্বীটৰ কাৰণে উলিয়াইছিলোঁ। তাত এটা মোৰ কওঁতে ভুল হৈ আছে, নোটছত ঠিকেই লিখা আছে, কিন্তু কওঁতে ভুল মানে নকলোঁ মই কি হ'ব। আমি এনেকৈ পাইছিলোঁ দুখন প্লেন শ্বীট ইউনিফৰ্মলি চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে, আমি এনেকৈ ৰিজিয়ন তিনিটা মানে এনেকুৱা তিনিটা জেগা লৈ লৈছিলোঁ, তাত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিছিলোঁ। তাত আমি এইটো ৰিজিয়নত এনেকৈ পাইছিলোঁ, এইটো ৰিজিয়নত এনেকৈ, আৰু এইটো ৰিজিয়নত এনেকৈ পাইছিলোঁ। এতিয়া মই এই দুটা ৰিজিয়নৰ যিটো মানে ছেম বুলি কৈছিলোঁ, বাট ছেম হ'ব, মানে তাৰ মেগনিটিউডটো ছেম হ'ব, কিন্তু কি হ'ব তাৰ যিটো ডাইৰেকশ্যন হ'ব সেইটো উল্টা হ'ব। তাৰমানে কি বুজাব, যদি ৰিজিয়ন 1ত চাওঁ আমি, ৰিজিয়ন 1ত ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, EA মাইনাছ। এতিয়া তাৰমানে কি হ'ব, যদি ৰিজিয়ন 1ত চাওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব লাগিব, আগত মাইনাছ চিন এটা আহিব। সেনেকৈ ৰিজিয়ন ছেকেণ্ডতো যিটো মানে ডাইৰেকশ্যন যিহেতু উল্টা আছে, সেইটো কাৰণে ইয়াত 0 হৈ যাব। আৰু ৰিজিয়ন থাৰ্ডত কি হ'ব, EA প্লাছ EB। মই ইয়াৰ এই আগৰ মাইনাছটোৰ কথা কোৱা নাছিলোঁ, কাৰণ কেলৈ আমি এইটো ডাইৰেকশ্যন পজিটিভ লৈছোঁ। নোটছত মেনশ্যন কৰা আছে যে লেফ্ট টু ৰাইটলৈ মানে আমি ডাইৰেকশ্যনটো পজিটিভ লৈছোঁ, আৰু ৰাইট টু লেফ্টলৈ আমি ডাইৰেকশ্যনটো নেগেটিভ লৈছোঁ। সেইটো কাৰণে ইয়াত নেগেটিভ ডাইৰেকশ্যন আহিছে। আৰু আমি এনেকৈ দেখিলেই গম পাম এইকেইটা এইফালে আছে, এইটো এইফালে আছে। তো আমি যদি এটা ডাইৰেকশ্যন এইফালৰ ডাইৰেকশ্যনটো পজিটিভ লওঁ, তেতিয়াহ'লে এইটো ডাইৰেকশ্যন অট'মেটিকেলি নেগেটিভ হৈ যাব। তো সেইটোৱে আছিলে মোৰ লাষ্ট লেকচাৰটোত, মানে মইতো কোৱা নাছিলোঁ যে মাইনাছটো আহি যাব। তো যদি তোমালোকে বুজি পোৱা নাই এতিয়াও, তেন্তে মোক সুধি ল'ব পাৰা। আজি আমি ডিছকাছ কৰিম, মই এতিয়া ক'লোঁ যে স্ফেৰিকেল শ্বেলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। এতিয়া আমি এনেকুৱা স্ফেৰিকেল শ্বেল বুলি ক'লে মই কি বুজে বুলি কৈছিলোঁ, ফুটবল। তোমালোকে ফুটবল এটা ইমেজিন কৰি মেলি মানে এইটো কেলকুলেশ্যনটো কৰিব পাৰা। এতিয়া মই ইয়াত লৈ লৈছোঁ এটা স্ফেৰিকেল শ্বেল লৈ লৈছোঁ। স্ফেৰিকেল শ্বেলটো লৈ লৈছোঁ, ইয়াৰ ৰেডিয়াছ কিমান লৈ লৈছোঁ আমি, কেপিটেল R বুলি লৈ লৈছোঁ। আৰু ইয়াৰ ওপৰত কি লৈছোঁ যে কিউ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে। এতিয়া ইয়াত কিউ চাৰ্জটো ছাৰফেচখনৰ ওপৰত ডিষ্ট্ৰিবিউট হৈ আছে বুলি কৈছোঁ। এতিয়া ফুটবল এটা যদি আমি কনচিডাৰ কৰোঁ, ফুটবলৰ থাকে, ফুটবলৰ ওপৰৰ ছাৰফেচটোত আমি চাৰ্জটো আছে বুলি কনচিডাৰ কৰিছোঁ। যদি চাৰ্জটো ওপৰত থাকে তেতিয়াহ'লে ভিতৰত নাথাকিব, মানে আমি অকল লৈ লৈছোঁ যে ছাৰফেচখনত আছে, আৰু বাকী ক'তো নাই, ভিতৰতো নাই, বাকী ক'তো নাই, অকল ছাৰফেচখনত যিটো আউটাৰ ছাৰফেচ আছে, সেই ছাৰফেচটোত আমি কি লৈছোঁ, ইলেক্ট্ৰিক ফিল্ড আছে বুলি ধৰি লৈছোঁ। এতিয়া আমি ইয়াত টোটেল 3টা পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। টোটেল 3টা পইণ্ট, এটা কি কৰিম, এই যিটো স্ফেৰিকেল শ্বেল ল'লোঁ তাৰ আউটছাইডত এটা পইণ্ট আমি কনচিডাৰ কৰিছোঁ, আৰু সেই পইণ্টটোত আমি কি কৰিব লাগিব, ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব, আউটছাইড। তাৰপিছত ছেকেণ্ডটো কি হ'ব, ছাৰফেচ। আমি এই স্ফেৰিকেল শ্বেলটোৰ ছাৰফেচতে এটা পইণ্ট কনচিডাৰ কৰিম, আৰু তাত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগিব। নেক্সট 3 নম্বৰটো হ'ল ইনচাইড। আমি স্ফেৰিকেল শ্বেলটোৰ ইনচাইডত যিকোনো এটা পইণ্ট ল'ম, আৰু সেই পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। এতিয়া তেন্তে আমি 1 by 1 এই গোটেই 3টা পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। ফাৰ্ষ্ট আমি লৈ লৈছোঁ কিহৰ কাৰণে, আউটছাইডৰ কাৰণে। এতিয়া আউটছাইড মই ইয়াতে এটা কি লৈ লৈছোঁ, পইণ্ট এটা লৈ লৈছোঁ, যেনিবা P পইণ্টটোত আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগে। আৰু ইয়াৰ চেণ্টাৰটো O আছে, চেণ্টাৰৰ পৰা P পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো কিমান লৈছোঁ, আমি স্মল r লৈ লৈছোঁ। এতিয়া যিহেতু আমি গছ ল
এপ্লাই কৰিম গছ ল এপ্লাই কৰিবলৈ হ'লে আমি ইয়াত কি কৰিম মানে যেটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰো সেই পইণ্টটো সাৰফেসত ৰাখি আমি এখন গছিয়ান সাৰফেস এতিয়া আঁকি লম যেহেতু আমি গছ ল এপ্লাই কৰিম তেতিয়া হ'লে আমি ইয়াতে গছিয়ান সাৰফেস এখন আঁকি লৈছো এতিয়া গছিয়ান সাৰফেসখন আমি স্ফেৰিকেল শেপৰে মানে কনসিডাৰ কৰি লৈছো আৰু তাৰ কি লৈ লৈছো যেটো ৰেডিয়াস লৈ লৈছো হেতু r লৈ লৈছো মানে গছিয়ান সাৰফেসটো আমি এটা স্ফেৰিকেল ফৰ্মতে আমি কনসিডাৰ কৰিছো আৰু সেই স্ফেয়াৰটো ৰেডিয়াস কিমান লৈ লৈছো স্মল r এতিয়া আমি কি কৰো গছ লটো এপ্লাই কৰিব পাৰিম গছিয়ান সাৰফেস হৈ গল eds আছিল q/ε0 এতিয়া আমি আকৌ ইয়াত যদি এটা সৰু এৰিয়া যদি কনসিডাৰ কৰো তেতিয়া হলে যেটো ds ভেক্টৰ হ'ব হেতু এফালে ডাইৰেকশন হ'ব আৰু যেহেতু পজিটিভ চাৰ্জ উলাই অহা তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এফালে হ'ব তেতিয়া হলে আমি ইয়াৰ পৰা কি গম পাম যে ইলেক্ট্ৰিক ফিল্ড আৰু যেটো ds ভেক্টৰ মানে আউটাৰ পইণ্টৰ কাৰণে কি হ'ব একেফালে থাকিব আউটাৰ পইণ্টত যদি আমি গছিয়ান সাৰফেস এখন ল তেতিয়া তাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু এই গছিয়ান সাৰফেসত যদি আমি এটা সাৰফেস স্মল ৰিজন অফ সাৰফেস কনসিডাৰ কৰো তেতিয়া হলে হিহতৰ ডাইৰেকশনটো সেম হ'ব আৰু হিহতৰ ডাইৰেকশন সেম হলে আমি কি বুজিম তাহাতৰ মাজৰ এংগলটো 0 ডিগ্ৰী তেতিয়া হলে আমি এটো eds cos θ হয় তেতিয়া হলে আমি ইয়াত ডাইৰেক্টলি লিখিব পাৰো eds q/ε0 এতিয়া যেহেতু গছিয়ান সাৰফেসত আমি জানো যে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কনস্ট্যান্ট মানে কনস্ট্যান্ট হৈ থাকিব হেতু কাৰণে আমি টো বাহিৰলৈ উলিয়াই আনিব পাৰিম তেতিয়া হলে ds q/ε0 এতিয়া এই ds টোৱে কি বুজাইছিলে এই গছিয়ান সাৰফেসখনৰ এটা সৰু স্মল পোৰশন বুজাইছিলে তেতিয়া হলে ইন্টিগ্ৰেশন অফ ds এ কি বুজাব টোটাল এৰিয়া অফ দা গছিয়ান সাৰফেস তেতিয়া হলে আমি ইয়াত কি লিখিব পাৰো যেহেতু এটো স্ফেয়াৰ হয় গছিয়ান সাৰফেসটো আমি এটা স্ফেয়াৰ বুলি কনসিডাৰ কৰিছো আৰু তাৰ ৰেডিয়াস কিমান লৈছো স্মল r তেতিয়া হলে ইন্টিগ্ৰেশন অফ ds ৰ ভ্যালুটো কি হ'ব 4πr² আমি এটো জানো এটো হৈছে স্ফেয়াৰৰ এৰিয়া ফৰ্মুলা সাৰফেস এৰিয়া ফৰ্মুলা তেতিয়া হলে আমি ইয়াপা টো উলিয়াই লব পাৰিম q/ε0 4πr² এতিয়া আমি এটো ললো ইন টার্মস অফ মানে চাৰ্জৰ টার্মছত যদি আমি লিখো তেতিয়া হলে এটো ফৰ্মুলা হল এতিয়া আমি কি কৰো সাৰফেস চাৰ্জ ডেন্সিটি ইন ফৰ্ম অফ সাৰফেস চাৰ্জ ডেন্সিটি আমি এই ফৰ্মুলাটো কেনেকৈ লিখিম এতিয়া আমি ইয়াত কি কৈছো যে q চাৰ্জ ইয়াত ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ আছে তো সাৰফেস খনৰ আমি এই যিখন সাৰফেসত চাৰ্জটো ডিস্ট্ৰিবিউট হৈ আছে তাৰ আমি সাৰফেস চাৰ্জ ডেন্সিটি কিমান লৈ লৈছো সিগমা তেতিয়া হলে আমি ইয়াত সিগমা আমি জানো যে সিগমা ইকুয়াল টু কি হয় q/s মানে সাৰফেস এৰিয়া হয় এতিয়া q হৈছে q চাৰ্জ কোনখন সাৰফেসৰ ওপৰত ডিস্ট্ৰিবিউট হৈছে ইখন যিখন ইনাৰ যেটো আমি স্ফেয়াৰ লৈছো হেতুত স্ফেৰিকেল শেল লৈছো হেতুত মানে ডিস্ট্ৰিবিউট হৈ আছে হেতু কাৰণে আমি এই সাৰফেস এৰিয়াৰ ভ্যালুটো কি লম এই ইনসাইড যেটো স্ফেৰিকেল শেল আছে তাৰ এৰিয়াটো আমি লম তেতিয়া হলে আমি সিগমা ইয়াত কি লিখিব পাবো q/4π ক্যাপিটেল r² ক্যাপিটেল r কেলে লৈছো এই q চাৰ্জটো এইখন সাৰফেসত ডিস্ট্ৰিবিউট হৈ আছে হেতু কাৰণে আমি ইয়াত এই ভিতৰৰ যেটো সাৰ্কেল আছে স্ফেয়াৰ আছে তাৰ এৰিয়াটো আমি কনসিডাৰ কৰিছো এতিয়া ইয়াৰ পৰা যদি আমি q ভ্যালুটো উলিয়াও তেতিয়া হলে কি হ'ব সিগমা 4πr² এতিয়া এটো যদি ইয়াত বহাই দিও তেতিয়া হলে কি হ'ব sigma 4πr² epsilon naught 4π small r² এটা 4π cancel যাব sigma by epsilon r capital r² by small r² এটো এটা ফৰ্মুলা মানে আমি যদি ইলেক্ট্ৰিক ফিল্ড যদি আমি কোনো এটা স্ফেৰিকেল শেলৰ কাৰণে আউটসাইড এটা পইণ্টৰ কাৰণে উলিয়াও তেতিয়া হলে আমি কি পাম ইন টার্মস অফ চাৰ্জ কি পাম e = q/epsilon naught 4π small r² আৰু যদি ইন টার্মস অফ সারফেস চার্জ ডেন্সিটি আমি লিখিবলৈ হয় তেতিয়া হলে সিগমা বাই এপসাইলন নট ক্যাপিটাল r² বাই স্মল r²। ক্যাপিটাল r² টু কিহৰ ক্যাপিটাল r টু হৈছে কি যেটো আমি স্ফেৰিকেল সেল লৈছো তাৰ ৰেডিয়াস আৰু যেটো স্মল r আছে কি স্মল r টু হৈছে কি আমি যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছো সেই পইণ্টৰ দূৰত্ব কিহৰ পৰা যেটো আমি স্ফেৰিকেল সেল লৈছো তাৰ সেন্টাৰৰ পৰা তাৰ মানে স্মল r ৰ যেটো ডিসটেন্স হ'ব হেতু কি হৈছে সেন্টাৰৰ পৰা যেটো পইণ্টত আমি ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম সেই পইণ্টৰ দূৰত্ব বা গসিয়ান সাৰফেস খনৰ ৰেডিয়াস
হৈ গ'ল তেতিয়াহ'লে এইটো ওলাই গ'ল এতিয়া আমি নেক্সট আছিলে কি আছিলে সাৰফেসত আমি এটা পইণ্ট ল'ব লাগে এতিয়া আমি কি লৈছো যে সাৰফেসত আমি যদি এটা পইণ্ট কনসিডাৰ কৰো তেতিয়াহ'লে কি হ'ব সাৰফেসত যদি আমি পইণ্ট এটা কনসিডাৰ কৰো তেতিয়াহ'লে এইখনে ইয়াৰ গছিয়ান সাৰফেস হ'ব এইখনে ইয়াৰ গছিয়ান সাৰফেস হ'ব তেতিয়াহ'লে আমি ইয়াত সিম্পলি কি হ'ব যেটো আগৰ ফৰ্মুলা আছিলে যদি আগৰ ফৰ্মুলা আমি যদি উলিয়াই চাবলে হয় তোমালোকে উলিয়াইও চাব পাৰা যে একে ওলাব তেতিয়া এতিয়া মই যদি ইয়াত কি কৰো এতিয়া আমি কি কেছ লৈছো এটা যেটো স্ফেয়াৰ আমি কনসিডাৰ কৰিছিলো তাৰ আমি সাৰফেসত এটা পইণ্ট পি লম সেই পইণ্টত আমি কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে এতিয়া যেহেতু আমি সাৰফেসতে পইণ্টটো লৈছো তো ইয়াৰ পইণ্টটোৰ পৰা যেটো সেন্টাৰৰ পৰা পইণ্টলৈকে ডিসটেন্স আৰে হ'ব যেহেতু সাৰ্কুল বা স্ফেয়াৰ এটা ৰেডিয়াস কনস্ট্যান্ট থাকে সদায় হেতু কাৰণে ইয়াৰ যেটো দূৰত্ব হ'ব হেতু আৰে হ'ব এতিয়া ইয়াত গছিয়ান সাৰফেস আকিব দৰকাৰ নাই মানে আমি যদি কনসিডাৰ কৰো গছিয়ান সাৰফেসখন কি হ'ব গছিয়ান সাৰফেসখনৰ ৰেডিয়াস কি হ'ব ক্যাপিটেল আৰে হ'ব তেতিয়াহ'লে আমি ইয়াত কি বহাব পাৰিম ইয়াতো হে একে যেটো ds আৰু e ভেক্টৰৰ ভ্যালু সদায় কি হ'ব সেম ডাইৰেকশনত থাকিব আৰু ইয়াৰ তাহাতৰ মাজৰ এংগলটো কি হ'ব 0 ডিগ্ৰী হ'ব তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰো e আমি এনেকে পাইছিলো ds q by epsilon naught এনেকে পাইছিলো এতিয়া ইয়াত ds টো কি বুজাইছিলে যেটো আমি গছিয়ান সাৰফেস ইয়াত কিমান দূৰত্ব মানে কিমান ৰেডিয়াসৰ লৈছো ক্যাপিটেল r এই গছিয়ান সাৰফেস খনৰ স্মল এৰিয়াটা বুজাইছে তেতিয়াহ'লে ইন্টিগ্ৰেশন অফ ds এ টোটাল এৰিয়া অফ দা গছিয়ান সাৰফেস বুজাব এতিয়া টোটাল এৰিয়া অফ গছিয়ান সাৰফেস কি হ'ব এটো এতিয়া এই r কি বুলি কয় এইটো মই তললৈ লৈ আহিলো 4 pi r square এতিয়া আকৌ যদি মই কি কৰো ইন টাৰ্মস অফ সাৰফেস চাৰ্জ ডেন্সিটি বুজাবলৈ যাও তেতিয়াহলে কিছলে q by s এতিয়া s টো কিছলে যিখন সাৰফেসৰ ওপৰত আমি চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে সেইখনৰ এৰিয়াটো লও ইয়াত তেতিয়াহলে ইয়াত কি হ'ব 4 pi r square তেতিয়াহলে ইয়াত যদি মই বহাই দিও ভ্যালুটো কি হ'ব q ভ্যালুটো বহাইলে সিগমা 4 pi r square হ'ব এটো হ'ব 4 pi r square তো এইগিটা ক্যান্সেল গল তো কিমান ওলালে ইয়া এটোৱে ওলাই গল এতিয়া আমি যেটো আগত পাইছিলো হেতু পৰাও ডাইৰেক্টলি উলিয়াব পাৰো কেনেকৈ উলিয়াম এতিয়া যদি আমি আউটসাইডত কি পাইছিলো এটো এতিয়া যেতিয়া সাৰফেসত ৰাখিছো তেতিয়া সাৰফেসত মানে এই r ৰ ভ্যালুটো কি হৈ গৈছে r ইজ ইকুৱেল টু ক্যাপিটেল r হৈ গৈছে তো ইয়াত ক্যাপিটেল r যদি আমি বহাইলো সিগমা বাই এপসাইলন নট r square তেতিয়াহলে কি হ'ব ক্যান্সেল গৈ হেতু ওলাব আমি এটো পাহল পাও মানে এটো যেটো আগৰ প্ৰসিডিউৰ আছে তাত যদি সিম্পলি r স্মল r জাগাত ক্যাপিটেল r বহাইটো তেতিয়াও পাই যাম নহলে তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহলে মই এতিয়া জিভাগে কৰি দেখালো এটা মানে হেৰিয়তে সাৰফেসতে এটা পইণ্ট লৈ মেলি আমি ক্যালকুলেট কৰিলো তাৰ ভ্যালুটো সেমে ওলাব এতিয়া নেক্সট কি আছে আৰু আমি এতিয়া এটো পাই গলো সাৰফেসত আমি এটা পইণ্ট ৰাখিছো সেই পইণ্টৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড কিমান পালো সিগমা বাই এপসাইলন নট এতিয়া আমি থাৰ্ড কেছটো লৈ আহো থাৰ্ড কেছটো কি আছিল ইনসাইড এতিয়া ইনসাইডত কি হল আমি আকৌ হেকে সাৰফেসটো কনসিডাৰ মানে স্ফেৰিকেল সেলটো লৈ লৈছো ইয়াৰ ৰেডিয়াস কিমান লৈছো ৰেডিয়াস লৈ লৈছো ক্যাপিটেল r এতিয়া আমি ঠিক আছে এই ভিতৰত এটা পইণ্ট কনসিডাৰ কৰিছো ঠিক পি পইণ্টটো ভিতৰত কনসিডাৰ কৰিছো এতিয়া আমি এটো পইণ্টত কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে তেতিয়াহলে আমি ইয়াত যেটো সেন্টাৰৰ পৰা যেটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে তাৰ ডিসটেন্সটো কিমান লৈছো স্মল r এতিয়া যদি আমি গছিয়ান সাৰফেস এখন আকো তেতিয়াহলে এটো হ'ব গছিয়ান সাৰফেসৰ যেটো কি হয় গছিয়ান সাৰফেস খনৰ ৰেডিয়াস আমি স্মল r লৈ লৈছো এতিয়া আকৌ সেই গছলৰ পৰা ইয়াটো যদি আমি আকৌ এনেকে স্মল এৰিয়া এটা চাও এতিয়া ইয়াত স্মল এৰিয়াটো চাবই মানে ইয়াত এটোলৈকে ইমানটোলৈকে যাবই নালাগে মই এতিয়া কৈ আছো কেলে eds আমি cos থিটা পাও q by epsilon naught এতিয়া q হৈছে কি আমি মই গছলটো পঢ়াওতে কৈছিলো যে q is the charge enclosed by the surface এই যিখন আমি ds
DS বা S যিখন সাৰফেসৰ কাৰণে আমি গছ লটো উলিয়াম সেই সাৰফেসখনে এনক্লোজ কৰা চাৰ্জটো আমি কি লওঁ এটো চাৰ্জটো হৈছে হেতুৱে চাৰ্জ যিখন আমি গছিয়ান সাৰফেস বা যিখন সাৰফেসৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰো সেই ফ্লাক্সখনে যিমান চাৰ্জ এনক্লোজ কৰি ৰাখিব সেই চাৰ্জৰ ভ্যালুটোৱে আমি ইয়াত লওঁ এতিয়া মই কৈছো যে আমি ইয়াত কি লৈছো এখন স্ফেৰিকেল শেলৰ কাৰণে আমি অকল জাস্ট স্ফেয়াৰৰ সাৰফেসটো আমি লৈছো এতিয়া ফুটবল এটা ভিতৰ যদি আপাৰ সাৰফেসখনত বা আউটাৰ সাৰফেসখনত যদি আমি কি লওঁ চাৰ্জ লওঁ তেতিয়াহলে ভিতৰতটো একো নাথাকিব যেহেতু এটা থিন বাউন্ডাৰী থাকে মানে থিকনেস এটা থাকে হেতু কাৰণে কি হ'ব হেৰি ভিতৰত সেই চাৰ্জৰ একো প্ৰভাৱ নাথাকিব বাহিৰতে থাকিব অকল চাৰ্জটো ভিতৰত মানে আমি সেই চাৰ্জটো নাপাওঁ তেতিয়াহলে ইয়াত কি হ'ব ইয়াত ভিতৰ আমি ইয়াত কি পালো যে এই গছিয়ান সাৰফেসখনে একো চাৰ্জ এনক্লোজ কৰি থকা নাই তেতিয়াহলে কি হ'ল এই কিউ ভ্যালুটো হৈ গ'ল 0 কাৰণ কেলে চাৰ্জখিনি অকল বাহিৰত আছে আউটাৰ সাৰফেসত আছে তো সেইকাৰণে গছিয়ান সাৰফেসে একো চাৰ্জ এনক্লোজ কৰি থকা নাই তেতিয়াহলে কিউ ভ্যালুটো 0 হ'ল কিউ ভ্যালুটো আমি ইয়াত যদি 0 পুট কৰিলো তো আলটিমেটলি ইয়াত কি আহিব 0 আহি যাব তেতিয়াহলে আমি কি পালো যে আমি যদি এটা স্ফেৰিকেল শেলৰ যদি ভিতৰত ইলেক্ট্ৰিক ফিল্ড যদি আমি ক্যালকুলেট কৰিবলৈ হয় তেতিয়াহলে আমি ইলেক্ট্ৰিক ফিল্ড 0 পাম কেতিয়া 0 পাম যেতিয়া আমি চাৰ্জখিনি অকল স্ফেৰিকেল শেলটোৰ যেটো আউটাৰ সাৰফেস আছে তাত ডিস্ট্ৰিবিউট হৈ আছে বুলি আমি কনসিডাৰ কৰিম হেতু ক্ষেত্ৰত আমি সদায় ইনসাইড ইলেক্ট্ৰিক ফিল্ড 0 পাম তেতিয়াহলে এটোৱে আছিল তোমালকে হোপ বুজি পালো বুলি আশা কৰিছো যদি বুজি নাই পোৱা তেতিয়াহলে মোক সুধিব পাৰা বাকি ইমান আজ এটো চ্যাপ্টাৰ মোৰ ইয়াতে শেষ হৈছে নেক্সট মই নেক্সট আমাৰ পটেনশিয়াল আছে ইলেক্ট্ৰিক যেহেতু ইলেক্ট্ৰিক ফিল্ডৰ এটা ৰিলেটেড বস্তু পটেনশিয়াল যদি তোমালকে ইলেক্ট্ৰিক ফিল্ডটো ভালকে মানে বুজি পাইছা তেতিয়াহলে পটেনশিয়ালটো বুজিব পালে ইমান মানে প্ৰবলেম নহব তেন্তে কিবা ডাউট থাকিলে তোমালোকে মোক সুধিব পাৰা তেন্তে আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ